নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু গৌতম, ঘৰ দীৰ্ঘা মাজগাঁও চিয়াজুলি। মই আপোনাৰ ইউকো নেনো ইউৰিয়া আৰু সাগৰিকা স্প্ৰে কৰিছিলোঁ। আপোনাৰ 6 তাৰিখ 6 মাহত এবাৰ স্প্ৰে 31 তাৰিখ 6 মাহত এবাৰ স্প্ৰে কৰিছিলোঁ। 6 তাৰিখে স্প্ৰে কৰিছিলে জুলাই মাহত। জুলাই মাহৰ আপোনাৰ জুলাই মাহৰ 6 তাৰিখো কৰিছোঁ। হয়। তাৰপৰা জুন মাহৰ আপোনাৰ 31 তাৰিখে কৰিছোঁ। হয়। স্প্ৰে কৰি নেনো ইউৰিয়া মাৰিছোঁ আপোনাৰ 4 ml পাৰ টেংকি। হয়। তাৰপিছত সাগৰিকা 1 পেকেট এনেকৈ দুবাৰ স্প্ৰে কৰা হ'ল। কৰাৰ পিছত আপোনাৰ ৰিজাল্টটো এনেকৈ বেয়া বুলিও নকওঁ, ঠিকেই আছে বস্তুটো। কাৰণ মই ইমানটো বাগানত 30 কেজি এবাৰ ছিঙিছোঁ, এবাৰ ছিঙিছোঁ 28 কেজি। ইমান বেয়া নহয় ৰিজাল্টটো। চাওঁ আৰু আগত যদি উন্নতি হ'ব কৰিব আৰু স্প্ৰে কৰিম। কালি প্লাকিং কৰিলোঁ। কৰিলে এতিয়া পাতৰ দাম কিমানকৈ পাই আছে আপুনি? আমাৰ ইয়াততো 41। আচ্ছা, এতিয়া এই পাতটো আপুনি ছিঙাৰ পিছত সাগৰিকা নেনো ইউৰিয়া আৰু সাগৰিকা স্প্ৰে কৰা পাতৰ কোৱালিটিটো অলপ উন্নত হৈছেনে? কোৱালিটিটো অলপ ভাল হৈছে। প্ৰডাক্টটো ইমান হোৱা নাই, কিন্তু কোৱালিটিটো আপোনালোকে পাৰ্থক্য দেখিছে মানে সাগৰিকা আৰু নেনো স্প্ৰে কৰাৰ পিছত আপোনাৰ কোৱালিটিটো ভাল হৈছে। আচ্ছা, আৰু কি ক'ব আপুনি? স্প্ৰে ক'বলৈতো একো নাই আৰু। হয়, এইখিনি দাদাই মাৰিছিলে, এইবিলাক বাগানত মাৰিছিলে গোটেইখন স্প্ৰে নেনো ইউৰিয়া নেনো DAP। তেখেতে কোৱা মতে ভাল পাইছে, কোৱালিটিটো ভাল পাইছে স্প্ৰে কৰাৰ পিছত।